হয় আপোনালোকে দেখিছে আমাৰ সাৰ্কুল অফিচাৰ আৰু আমি সকলো অন ফিল্ড আছোঁ মানে বহুত দুৰ্ভাগ্যৰ কথা যে এনেকুৱা এটা ইমান বিস্তৰ ক্ষতি সাধন কৰিছে স্পেচিয়েলি হেলেম সাৰ্কুলত আৰু এতিয়া দেখি দুখ লগ আপোনালোকে চাগে ভিজুৱেলছ দেখিছেই গোটেই আহঁত গছজোপাৰ এটা অংশ মানে ঘৰটোত পৰি ডেমেজ হৈছে ঠিক অকল এটা ঘৰেই নহয় আমি বিভিন্ন ঠাইৰ পৰা হাতীবন্ধিয়া গমেৰী আৰু এই কল্যাণপুৰ য়েছ আমাৰ এইখিনিতো আমি বহুত ঘৰ ভগাৰ খবৰ পাইছোঁ আৰু আমি ওলাইছোঁ সেইটো জেগালৈ আমাৰ অল লাট মণ্ডলছ গাঁও প্ৰধান সকলো ফিল্ডত আছে অফিচাৰ্ছ আৰ অন ফিল্ড আৰু আমি যিখিনি পাৰোঁ এতিয়া বিশেষকৈ খোৱা বোৱাৰ এইখিনি যোগান ধৰিবলৈ আমি মণ্ডল পঠিয়ালোৱে অলৰেডি তাৰপিছতে মেডিকেল টীম আহি আছে ভেটেনেৰি ডক্টৰ্ছ ইয়াতে আছে আমাৰ লগত পুলিচ প্ৰশাসন আমাৰ লগত আছে আৰু তেওঁলোকৰ যিখিনি গ্ৰাণ্ট পাব RG গ্ৰাণ্ট আছে সেইটো আমি আজিয়ে প্ৰচেছ কৰিম আৰু লগতে আমাৰ গৰু যিখিনি আমাৰ 4টা গৰু হেৰি হৈছে তেওঁলোক নাই আৰু তেওঁলোকে মৰি থাকিলে গতিকে তেওঁলোকৰো যিখিনি 37,500কৈ পাব সেইখিনিও আমি প্ৰচেছ কৰি দিম সোনকালে গতিকে যিখিনি পাৰোঁ আমি সহায় কৰিছোঁ আমি আছোঁ পাব্লিকৰ লগত আৰু দুৰ্ভাগ্যৰ কথা এইবোৰ যে হৈছে কিন্তু নেচাৰক আৰু কেনেকৈ প্ৰতিহত কৰিব পাৰে এনেকুৱা আৰু নিশ্চয়কৈ আমাৰ ডাটকলাৰ তুলসী প্ৰধান তেখেতৰ যোৱাকালি যিখিনি ধুমুহা প্ৰাকৃতিক দুৰ্যোগ আহিছিলে সেই পৰিৱেশত আজি আমি ৰাতিপুৱা গম পালোঁ যে এই পৰিয়ালত মানে গোটেইখিনি ঘৰ গছ ডাঙৰ প্ৰকাণ্ড গছ এডাল পৰি পেলাই গোটেইখিনি ঘৰ চৌমাৰ হৈ গ'ল সেই খবৰখিনি গম পোৱাৰ লগে লগে আমি প্ৰশাসনৰ লগত যোগসূত্ৰ ৰাখিলোঁ আৰু হেলেম ৰাজচক্ৰৰ বিষয়ে আমাৰ ইতিমধ্যে আমাৰ মাজত আহিছে আৰু গোটেইখিনি প্ৰশাসনক আমি জনাইছোঁ ইতিমধ্যে আৰু স্থানীয় জনপ্ৰতিনিধিকো আমি জনাইছোঁ আৰু ইয়াত দেখিছোঁ এইটো অকল্পনীয় আজিলৈকে আমি নজিৰবিহীন বুলি ক'ব লাগিব এনেকুৱা আৰু ইয়াত এটা কথা কিন্তু চবতকৈ ডাঙৰ কথা তেওঁলোকে চৰকাৰীভাৱে ঘৰ পোৱা তাতে তেওঁলোকে কিবা সংযোগ কৰি ঘৰ এখন তেওঁলোকে প্ৰস্তুত কৰি ওলাইছিলে সেই ঘৰখন আপোনালোকে পটককৈ কৰিছে সম্পূৰ্ণ চুৰমাৰ হৈছে আৰু লগতে অত্যন্ত দুখজনক হৃদয় বিদাৰক দৃশ্য এইকাৰণে ক'ব লাগিব তাত যিখিনি গছৰ তলত যিখিনি গৰু অত্যন্ত মানে সেইটো মৃত অৱস্থাত যিখিনি গৰু আছে 4টা গৰু ডাঙৰ ডাঙৰ গৰু সিহঁতি গাই তেনেকৈ যিটো অৱস্থাত আছে সেইখিনি দেখিলে হৃদয়খন ভাঙি পৰে গতিকে কাৰো ক্ষেত্ৰতে এনেকুৱা ঘটনা পুনৰ আবৃত্তি নহয় সেয়া আমি কামনা